নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি মই উপস্থিত আছোঁ গহপুৰ স্থিত বৰপুখুৰী পাৰত থকা শ্বহীদ কনকলতা মুকুন্দ কাকতি উদ্যানত 42ৰ ভাৰত ত্যাগ আন্দোলনত দেশ মাতৃৰ হকে প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদ গহপুৰৰ গৌৰৱ তথা সমগ্ৰ অসমৰ গৌৰৱ শ্বহীদ কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিৰ উদ্যানত মই বৰ্তমান উপস্থিত আছোঁ গহপুৰৰ বৰপুখুৰী পাৰত। আৰু বন্ধুসকল, ইয়াৰ চাৰিওপিনৰ দৃশ্য আপোনালোকক দেখাবৰ বাবে এই ঠাইত মই আহি উপস্থিত হৈছোঁ। এইখন হৈছে বৰপুখুৰী, চাওক। আৰু এই বৰপুখুৰীৰ চাৰিওফালৰ দৃশ্য আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকে চাই লওক ভালদৰে। ঠায়ে বহিবৰ বাবে ব্যৱস্থা কৰি দিয়া আছে আৰু মই এইখিনি ঠাইতে ইয়াত অকণমান সময় বহি লৈছোঁ। আৰু বন্ধুসকল, সঁচাকৈ কৈছোঁ, এই ঠাইখন মানে সঁচাকৈ ধুনীয়া। যদি এনে ধুনীয়া ঠাইত আহি অকণমান সময় ৰেষ্ট ল'লে মানে সঁচাকৈ মনটো কিবা ফ্ৰেছ নিচিনা লাগে। সেইকাৰণে মানে এই ঠাইত অকণমান ইয়াত ৰখি লৈছোঁ। আৰু সেয়া মোৰ পিছফালে আপোনালোকে দেখি আছে 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ ইয়াতে আছে। সেয়া চাওক, 15 নং ৰাষ্ট্ৰীয় ঘাইপথ ইয়াতে আছে। আৰু এইখিনিতে আছে গহপুৰৰ পুলিচ পইণ্ট। আপোনালোকক জুম কৰি দেখুৱাই আছোঁ, গহপুৰৰ পুলিচ পইণ্ট ইয়াতে আছে। আৰু সেই 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ একদম কাষতে আছে এই বৰপুখুৰী। আৰু এইটো হৈছে বৰপুখুৰী, আৰু সেই বৰপুখুৰীৰ পাৰতে আছে এয়া শ্বহীদ কনকলতা আৰু শ্বহীদ মুকুন্দ কাকতি উদ্যান। আৰু আজি মই ইয়াত উপস্থিত হৈছোঁ আৰু এইখিনি ঠাইত অকণমান সময় ৰেষ্ট লৈছোঁ। আৰু ইয়াৰ আগৰ দৃশ্যবোৰ আপোনালোকক দেখুৱাই গৈ থাকিম। চ' ভিডিঅ'টি আপোনালোকে শেষলৈকে স্কিপ নকৰাকৈ চাই থাকিব। সঁচাকৈ এই ঠাইখিনিত আহি মানে ভাল লাগিছে কিবা এটা। মই পুখুৰীৰ মাজত গৈ আছোঁ আৰু পুখুৰীৰ মাজত এইদৰে ইয়াত মানে ফটো ছেশ্যনৰ বাবে এটা ঘৰ বনাই দিয়া হৈছে পুখুৰীৰ মাজত। আৰু এই ঠাইৰ পৰা আপোনালোকক এই পুখুৰীৰ চাৰিওফালৰ দৃশ্য দেখাবৰ বাবে যত্ন কৰিম। এই পুখুৰীৰ পাৰতে আছে মানে গহপুৰৰ ঐতিহাসিক গহপুৰ থানাখন। এয়া চাওক, গহপুৰ থানাখন এই ইয়াতে আছে। আৰু ওচৰতে আছে গহপুৰৰ পোষ্ট অফিচ। আৰু সেই চাইডে আছে গহপুৰৰ শিৱ মন্দিৰ। আপোনালোকক শিৱ মন্দিৰৰ দৃশ্যও মই দেখুৱাম, ভিতৰত নোসোমালেও বাহিৰৰ পৰা দেখাবলৈ যত্ন কৰিম। এইখিনিতে আছে শিৱ মন্দিৰ। সঁচাকৈ এই ঠাইখন বৰ ধুনীয়া। আপোনালোকে আহি এই ঠাইখনৰ সৌন্দৰ্য উপভোগ কৰিব পাৰিব। এই পুখুৰীৰ মাজত আহিবৰ বাবে মানে এটা ব্যৱস্থা কৰি দিয়া হৈছে। এইদৰে চাওক, এই ৰাস্তাৰে মানে আহিব পাৰিব এই পুখুৰীৰ মাজত। ইয়াত মানে ফটো চটো এইবোৰ তুলিব পাৰিব। আৰু ইয়াৰ পিছফালে আছে শ্বহীদ কনকলতা আৰু মুকুন্দ কাকতিৰ প্ৰতিমূৰ্তি। আৰু সেই প্ৰতিমূৰ্তিৰ কাষৰে পৰা এইদৰে এই পুখুৰীৰ বৰপুখুৰীৰ মাজত আহি আপোনালোকে ইয়াৰ এই পুখুৰীৰ সৌন্দৰ্যৰ আমেজ ল'ব পাৰিব। বন্ধুসকল, এতিয়া মই আপোনালোকক দেখুৱাম এই পুখুৰীৰ পাৰতে থকা গহপুৰৰ ঐতিহাসিক শিৱ মন্দিৰ। আৰু শিৱ মন্দিৰৰ দৃশ্য আপোনালোকক বাহিৰৰ পৰাই দেখাবলৈ যত্ন কৰিম, মই ভিতৰত নোসোমাম, বাহিৰৰ পৰা আপোনালোকক দেখুৱাম। সঁচাকৈ এই ঠাইখন বহুত ধুনীয়া। আপোনালোকে আহি এই ঠাইখনৰ আমেজ ল'ব পাৰিব, উপভোগ কৰিব পাৰিব। আৰু আপোনালোকেও আহিব এয়া গহপুৰৰ বৰপুখুৰী পাৰত থকা শ্বহীদ কনকলতা মুকুন্দ কাকতিৰ উদ্যানত মই বৰ্তমান উপস্থিত আছোঁ। আৰু ইয়াৰ পৰা আপোনালোকক ইয়াৰ চাৰিওফালৰ দৃশ্য দেখাবলৈ যত্ন কৰি আছোঁ। এয়াই হৈছে বৰপুখুৰী পাৰত থকা গহপুৰৰ ঐতিহাসিক শিৱ মন্দিৰ। আৰু শিৱ মন্দিৰৰ দৃশ্য দেখাই আছোঁ আপোনালোকক ওচৰলৈ গৈ এই মন্দিৰৰ সমগ্ৰ দৃশ্য দেখাবলৈ যত্ন কৰিম। আৰু আপোনালোকে